হেল্ল' তো এইটো ভিডিঅ'ত আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন বা পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ সেই চেপ্টাৰটোৰ ওপৰত আলোচনা কৰিম ইন ডেপথ যিমান পাৰি আলোচনা কৰিম তাৰপিছত ইয়াৰ ৰিলেটেড যিখিনি নোটছ আছে মই অলপ বনাই থৈছোঁ সেইখিনি তোমালোকে কেনেকৈ এক্সেছ কৰিবা বা তেনেকৈ তোমালোকে নোটছ কেনেকৈ বনাবা সেই নোটছখিনি কেনেকৈ তোমাৰ মানে ইজিলি তুমি পিছত এক্সামৰ টাইমত এবাৰ চাই দিলে যাতে তোমাৰ মনত থাকি যায় সেইখিনি বস্তু আলোচনা কৰিম অলপ আগলৈ বাকি আমাৰ মেধা শ্ৰেণীৰ মেইন উদ্দেশ্যটো হৈছে ষ্টুডেণ্টৰ যিখিনি প্ৰব্লেম আছে সেইখিনি সলভ কৰা আমাক সাপোৰ্ট কৰিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা মই আৰু এটা বস্তু এইখিনিতে কৈ দিওঁ দেই তোমাক চোৱা তোমাৰ মেইন ফেক্টকেইটা মই এনেও কৈ দিব পাৰোঁ সেইটো কোনো মানে চবেই কৰিব পাৰে ট্ৰাই কৰিম যাতে অকণমান এক্সপ্লেইন মানে বেছিকৈ কৰি পেলাই অলপ বেলেগ ধৰণে তোমালোকক বস্তুটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু লগতে তোমালোকে জনাবা যে একদম পুৰা ফুল মেইন পইণ্ট টু পইণ্ট লাগে নে অকণমান এক্সপ্লেইন কৰিলেও চলিব মানে ঠিক আছে কাৰণ এক্সপ্লেইন কৰিলে মানে ভিডিঅ'টো বেছি লম্বা হৈ যায় ঠিক আছে তো সেইকাৰণে এইটো জনাবা বাকী সেইমতে আমি ভিডিঅ'খিনি পিছৰ ভিডিঅ'খিনি তেনেকৈ ষ্ট্ৰাকচাৰ কৰি যাম তো চোৱা কি কৈছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন প্ৰথমতে কি কৈছে মৌল ঠিক আছে মানে এলিমেণ্টছ পৰ্যাবৃত্ত পেৰিয়ডিক আৰু শ্ৰেণী বিভাজন মানে ক্লাছিফিকেশ্যন চোৱা মৌল মানে কি মৌল এনেকুৱা এটা পৰমাণু ঠিক আছে সেই পৰমাণুটো বা এটমটোৰ যদি ইলেক্ট্ৰনৰ হেৰফেৰ হৈ যায় ন তেতিয়াহ'লে তাৰ টাইপটো চেঞ্জ হৈ যাব ফৰ এক্সাম্পল ফ্ল'ৰিন তো চোৱা ফ্ল'ৰিনৰ পাৰমাণৱিক সংখ্যা কিমান তোমাৰ 9 ইয়াৰ নাম্বাৰ অফ প্ৰটন বা ফ্ল'ৰিনত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান 9টা প্ৰটনৰ সংখ্যা কিমান 9টাই ঠিক আছে ফ্ল'ৰিনৰ পিছত কি হ'ব নিয়নৰ এটমিক নাম্বাৰ কিমান 10 বা পাৰমাণৱিক সংখ্যা কিমান 10 আৰু ইয়াৰ প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা 10 ঠিক আছে চোৱা ফ্ল'ৰিনটো কি ফ্ল'ৰিনটো হাইলি ৰিয়েক্টিভ বহুত মানে বেছি ফাষ্ট ৰিয়েকশ্যন কৰে ঠিক আছে কিন্তু নিয়নটোৱে নকৰে নিয়নটো কি ষ্টেবল তাৰপিছত নেক্সট আহা তুমি ছডিয়ামৰ ইলেক্ট্ৰন কেইটা 11টা প্ৰটন কেইটা 11টা তো চোৱা এই তিনিটা মাজত ডিফাৰেন্সটো চোৱাচোন নিয়নটো একেবাৰে ইনাৰ্ট মানে সি একে ৰিয়েকশ্যন নকৰে মানে ঠিক আছে তো কিন্তু ছডিয়ামটো কি হাইলি ৰিয়েক্টিভ একদম পুৰা সক্ৰিয় মানে ঠিক আছে তো আৰু চোৱা এই যিটো তোমাৰ নিয়ন আছে নিয়নটো সাধাৰণতে গেছীয় অৱস্থাত থাকে আৰু ই তোমাৰ ছডিয়াম কি থাকে ছডিয়াম তোমাৰ কঠিন অৱস্থাত থাকে ঠিক আছে তো সেয়াই মানে তো চোৱা এটা ইলেক্ট্ৰন এটা প্ৰটনে কিমান ডিফাৰেঞ্চ দিব পাৰে এই পৰমাণুবিলাকৰ যে বেলেগ বেলেগ টাইপ মানে পৰমাণুবিলাকৰ যিটো ইলেক্ট্ৰনৰ প্ৰটনৰ যিটো সংখ্যা সেইটো কম বেছি হোৱাৰ কাৰণে সিহঁতৰ প্ৰপাৰ্টিবিলাক বেলেগ বেলেগ হয় আৰু সিহঁতৰ ধৰ্ম বা প্ৰপাৰ্টিখিনি বেলেগ হোৱাৰ কাৰণে কি হ'ব এটা মৌল সিটোতকৈ বেলেগ ঠিক আছে তো এতিয়া চোৱা নেক্সট আহি গ'ল পৰ্যাবৃত্ত বা পেৰিয়ডিক মানে কি এটা পাৰ্টিকুলাৰ টাইমৰ মূৰত কিবা এটা বস্তু যদি ৰিপিট হয় সেইটোকে কি বুলি কয় পেৰিয়ডিক বুলি কয় ফৰ এক্সাম্পল তোমাৰ জোলনাখন তুমি যদি জ্বলি থাকা ঠিক আছে জোলনাখন জ্বলা যায় সেইটো কি সেইটো পেৰিয়ডিক মোশ্যন বা পৰ্যাবৃত্ত গতি আমাৰ পৃথিৱীখন যে তোমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে সেইটো কি পৰ্যাবৃত্ত গতি কাৰণ এটা পাৰ্টিকুলাৰ টাইমৰ মূৰে মানে ঘূৰি থাকে ঠিক আছে তাৰপৰা গৈছে কি শ্ৰেণী বিভাজন বা ক্লাছিফিকেশ্যন মানে কি এইটো ক'বলগীয়া নাই চাগে এসোপা বস্তু তোমাৰ যদি খেলি মেলি হৈ থাকে সেই বস্তুখিনি কি তুমি যদি ষ্ট্ৰাকচাৰ কৰিব ফৰ এক্সাম্পল এগাল কিতাপ আছে তোমাৰ ওচৰত তো তোমাৰ সাধু কিতাপ মানে ভাগে ৰাখিবা ন কুইজৰ কিতাপখিনি কুইজৰ ভাগে ৰাখিবা উপন্যাসখিনি উপন্যাস ভাগে ৰাখিবা ন তো কি সেইটো ক্লাছিফিকেশ্যন তো মৌলখিনিৰো এনেকুৱা আমি ক্লাছিফিকেশ্যন এটা আমি বনাব লাগিব বা বনাওঁ কিয় কাৰণ সিহঁতৰ ষ্টাডি কৰিবলৈ আমাৰ তেতিয়া অলপ ইজি হয় ঠিক আছে তো চোৱা আগতে মৌলবিলাক ধাতু আৰু অধাতু মেটেল আৰু নন মেটেল ৱাইজ ভাগ কৰি পেলোৱা হৈছিলে কিন্তু কি হ'ল যেতিয়া মৌলবিলাকৰ তোমাৰ আৱিষ্কাৰ বেছিকৈ হ'বলৈ ল'লে আৰু মৌলবিলাকৰ ধৰ্মবিলাক ৰাসায়নিক ধৰ্মবিলাকৰ ওপৰত আমি যেতিয়া আৰু জানিবলৈ ল'লোঁ তেতিয়াহ'লে কি হ'ল বিজ্ঞানীসকলে কি কৰিলে এই যিটো মেটেল আৰু নন মেটেল বা ধাতু আৰু অধাতু ৱাইজ যিটো মানে লিষ্টিং কৰে সেই লিষ্টিংটো আমাৰ সিমান কামত নহা হ'ল মানে তো তাৰ কাৰণে আৰু এটা প্ৰপাৰ আৰু এটা ভাল ক্লাছিফিকেশ্যন আমাক দৰকাৰ হ'ল তো সেইটো কৰিবৰ কাৰণে বহুতখিনি চাইণ্টিষ্টে লাগিলে তাৰে ভিতৰত ধৰা আমাৰ মেইনলি 3জন পঢ়িব লাগে ঠিক আছে তো সবচে ফাৰ্ষ্ট আমি কাৰ পঢ়িম আমি পঢ়িম ডবাৰেইনাৰ আৰু ট্ৰাইড তো চোৱা কি কৈছে 1817 চনত জাৰ্মান ৰসায়নবিদ জোহান উলফগেং ডবাৰেইনাৰে একে ধৰ্ম বিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিল তেওঁ তিনিটা মৌল থকা গোট চিনাক্ত কৰিছিল এইবোৰক তেওঁ ট্ৰায়েড বা ট্ৰিক বুলি কৈছিল তাৰপৰা ডবাৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়েড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড়ৰ প্ৰায় সমান এই বস্তুটো তোমালোকে আণ্ডাৰলাইন কৰি থবা এই পইণ্টটো ইম্পৰ্টেণ্ট ডবাৰেইনাৰ ট্ৰায়েডৰ মেইন মানে মূল ভেটিটো কিনো তো এই বস্তুটো ঠিক আছে এতিয়া চোৱা উদাহৰণস্বৰূপে লিথিয়াম ছডিয়াম পটেছিয়ামৰে গঠিত ট্ৰায়েডটো লোৱা হ'ল ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে 6.9
23.0 39.0 আচ্ছা মই এখানে লিখিছো দেই তোমাৰ ধৰা কি আছিল সোডিয়াম লিথিয়াম কৈছিল ন লিথিয়াম সোডিয়াম আৰু পটাছিয়াম তো লিথিয়ামৰ কিমান 6.9 সোডিয়ামৰ কিমান 23.0 আৰু ইয়াৰ কিমান 39.0 তো ডবাৰেনাৰে কোৱা মতে কি হ'ব এ যেটো 6.9 প্লাস 39.0 তাৰ মানে এই যি দুটা তোমাৰ প্ৰথম আৰু থাৰ্ড যেটো মৌল আছে এই দুটা যদি প্লাস কৰা প্লাস কৰি যদি আধা কৰা তেতিয়াহলে কি হ'ব তোমাৰ মাজৰ যেটো মৌল তাৰ পাৰমাণবিক ভৰ সমান হ'ব বুলি কৈছে তাৰ মানে কি এটো হ'ব তোমাৰ অলমোস্ট 22.95 আৰু 22.95 টো ইজ নিয়াৰলি ইকুৱেল টু 23.0 ঠিক আছে তো আলটিমেটলি এহে দুটাৰ গড় উলিয়ালে আমি কি পাও সোডিয়ামৰ পাৰমাণবিক ভৰ পাও মানে এতিয়া চোৱা ইন্টাৰেষ্টিং কথা ডবাৰেনাৰে এনেকৈ ক'লে হয় কিন্তু ডবাৰেনাৰে মাত্ৰ তিনটাহে এনেকুৱা ট্ৰায়েড গঠন কৰিব পাৰিলে ঠিক আছে বাকিবোৰ মৌলৰ কাৰণে এটো স্যাটিসফাই নহয় তো বাকিবোৰৰ কাৰণে যদি এটো স্যাটিসফাই নহয় সেই কাৰণে কি হ'ব এই যেটো মডেলটো এটো মানে একসেপ্টেবল নহল তাপা আৰু এটা ইম্পৰ্টেন্ট ডবাৰেনাৰৰ ট্ৰায়েড চোৱা ডবাৰেনাৰে কি ট্ৰায়েড তোমাৰ গঠন কৰিছিল তোমাৰ সোডিয়াম লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম স্ট্ৰোনচিয়াম বেৰিয়াম আৰু কি ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন এই তিনটা ট্ৰায়েড তোমাৰ ডবাৰেনাৰে গঠন কৰিছিল তাৰ উপৰি তেওঁ গঠন কৰিব নোৱাৰিলে এতিয়া চোৱা এই কিটা আছে কোৱেশ্চন আহে মানে ঠিক আছে তলৰ কোনটো ডবাৰেনাৰৰ ট্ৰায়েড হয় নহয় এনেকা তোমাৰ কোৱেশ্চন আহে তো ভালকে ধ্যানছে চাবা 1 মাৰ্ক কোৱেশ্চন কিটা একদম মিস নকৰিবা হ'ব নেক্সট আহিছো তোমাৰ একিন আৰু এটা বস্তু তোমাৰ জোহান উলফগাং ডবাৰেনাৰ ইয়াত তেওঁৰ ওপৰত অকমান লিখিছে তো তোমালোকে এখিনি বস্তু পঢ়িবা কাম আহিব মানে আৰু এবিলাক ষ্টৰী ওয়াইজ পঢ়িলে মানে মতলব পঢ়ি ভাল লাগে ঠিক আছে নেক্সট পইণ্ট লাইছো তাপা নেক্সট আহিলে আমাৰ নিউলেন্সৰ অষ্টসূত্ৰ ঠিক আছে নিউলেন্স বুলি এজন সাইন্টিষ্ট আছিল তেওঁ কি কৰিলে তোমাৰ যিখিনি মৌল আছিল যিখিনি এলিমেন্ট আছিল সেইখিনি হেহতৰ যেটো এটমিক ওয়েট বা পাৰমাণবিক যেটো ভৰ এটমিক ওয়েট ন পাৰমাণবিক ভৰৰ আৰ্হিত তেওঁ সজাবলৈ ষ্টাৰ্ট কৰিলে ঠিক আছে তো চোৱা জন নিউলেন্স সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল তাৰ মানে এটমিক ওয়েটৰ যেটো তোমাৰ মানে ধৰা ঊৰ্ধ্বক্ৰমত সজাইছিল মানে ধৰা এসেন্ডিং অৰ্ডাৰ সজাইছিল ঠিক আছে তো কি কৈছে তেওঁ কামটো আটাইতকৈ কম পাৰমাণবিক ভৰ আৰু এটমিক ওয়েট একেটাই হা মই এখিনি এটমিক ওয়েট বুলি লিখি দিছো তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণবিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল ওকে আৰু 56টা মৌল থৰিয়ামত শেষ কৰিছিল হাইড্ৰজেনত আৰম্ভ কৰি থৰিয়ামত তেওঁ শেষ কৰিছিল থৰিয়ামো এটা মেটেল হা তো আৰু থৰিয়াম এটা তোমাৰ ৰেডিঅ'এক্টিভ মেটেল থৰিয়ামৰ সিম্বলটো হয় TH ঠিক আছে তো চোৱা কি কৈছে এনেদৰে সজাওতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ সৈতে একে ধৰণৰ হোৱা লক্ষ্য কৰিছিল এইটোকে তেওঁ সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিল ইয়াক নিউলেন্সৰ অষ্টসূত্ৰ নামে জনা যায় নিউলেন্সৰ অষ্টকত লিথিয়াম আৰু সোডিয়ামৰ ধৰ্মসমূহ একে হোৱা দেখা গৈছিল লিথিয়ামৰ পাছৰ অষ্টম মৌলটো হ'ল সোডিয়াম একেদৰে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ধৰ্ম পৰস্পৰ মিলে এতিয়া চোৱা নিউলেন্সে যেটো মানে ফৰ্মুলা দিলে বা নিউলেন্সে যেটো সূত্ৰ দিলে হেতু মতে কি যে মৌলবিলাক তেওঁ পাৰমাণবিক ভৰ মানে বৰ্ধিত ক্ৰমত সজাইছিল ঠিক আছে তাপা তেওঁ আৰু এটা বস্তু মানে ৰিকগনাইজ কৰিলে যে 8টা মৌলৰ পিছত মৌলগিটাৰ যেটো মানে প্ৰপাৰ্টি থাকে যেটো ধৰ্ম থাকে হেতু ৰিপিট হয় ঠিক আছে এটো পেৰিয়ডিক হয় মানে হ'ব তো 8টাৰ মুৰে মুৰে ৰিপিট হয় যেনেকৈ সা ৰে গা মা পা ধা নি সা তো চোৱা এই সাৰ আৰম্ভ হৈ আকৌ সালৈকে গুচি আহিলে ন তাৰমানে ৰিপিট হ'ল নাই সেই বস্তুটো তেওঁ মিউজিক আৰু তোমাৰ এই যেটো তোমাৰ কেমিষ্ট্ৰি যিখিনি এলিমেন্ট সেইখিনি তেওঁ মিক্স কৰিবলৈ চেষ্টা কৰিছিল বা সেই তাৰ মাজত এটা ৰিজনি উলিয়াবলৈ তেওঁ ষ্টাৰ্ট কৰিছিল এটা বস্তু কিন্তু শুনা এটা মোক ক'বল থাকি গ'ল ডবাৰেনাৰে যেটো তোমাৰ মেথড দিছিল ন সেই মেথডটো কাম নকৰিলে হয় কিন্তু ডবাৰেনাৰে যেটো কাম কৰিলে ন তাৰ পিছত বেলেগ সাইন্টিস্টও ইনস্পিৰেশন পালে যে আৰু বেলেগ ধৰণে এই কামটো কৰিব পৰা যায় নেকি আৰু বেলেগ ধৰণে মৌলখিনি সজাব পৰা যায় নেকি আৰু সেইমতে নিউলেন্সে সজালে ঠিক আছে নিউলেন্সেও মানে ভাল কাম কৰিছে ঠিক আছে এতিয়া নিউলেন্সে কি বুলি ক'লে যে লিথিয়াম আৰু সোডিয়ামৰ তেওঁ যিকিটা ধৰ্ম সেই ধৰ্ম দুটা তেওঁ একে পাই গ'ল ঠিক আছে আৰু কাৰ পালে তোমাৰ বেৰিলিয়াম আৰু মেগনেছিয়ামৰ যিকিটা ধৰ্ম সেই ধৰ্মকিটা পৰস্পৰ মিলে বুলি ক'লে ঠিক আছে গুটেকিটা মেটেলে হয় তো এটা প্ৰপাৰ্টি কিটা মিলে বুলি ক'লে তো একচুয়ালি লৰা কাম মজা কৰিছে কিন্তু তাপাই এখন নিউলেন্সৰ অষ্টসূত্ৰ ইয়াত কি কৈছে সা ৰে গা মা পা ধা নি সা দো ৰে মি ফা সো লা তি
जो ভি আৰু তো এইখিনি সংগীতৰ স্বৰখিনি মানে এনেকৈ তোমাৰ তেওঁ ক্লাছিফাই কৰিলে আৰু এটা বস্তু ইয়াত চোৱা এই কবাল্ট আৰু নিকেল যে এই একেটাতে মানে এটা বৰ্গতে তোমাৰ দুটা এলিমেণ্ট আছে তেনেকৈ এছ আৰু লেন্থানাম এহঁতক কি কৰিছে এটা জেগাত তোমাক এটা জেগাত ভৰাই দিছে ঠিক আছে আৰু এইকেইটাতো নাই বাৰু ঠিক আছে তো ইয়াত চোৱা সোডিয়াম তাৰপিছত লিথিয়াম পটেছিয়াম কপাৰ ৰুবিডিয়াম এহঁতৰ প্ৰপাৰ্টি মিলে বুলি ডবাৰেনাৰ দেখাইছিলে তাৰপৰা বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম জিংক ষ্ট্ৰনচিয়াম এইবিলাকৰো তোমাৰ ধৰ্মবিলাক মিলে বুলি কৈছিলে আৰু চোৱা কি কৈছে তোমাৰ অ'কে হাইড্ৰজেন ফ্ল'ৰিন ক্ল'ৰিন হাইড্ৰজেন আৰু ব্ৰমিন আছে ন চোৱা হাইড্ৰজেন ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিন এইকেইটাটো মানে এহেঁতকেইটা নন মেটাল হয় ঠিক আছে আৰু গোটেইকেইটা তোমাৰ গেছীয় অৱস্থাত থাকে আৰু গোটেইকেইটা কি হাইলি ৰিয়েক্টিভ মানে ঠিক আছে তো তাৰ ভিতৰত কি কৰিলে দুটা মেটাল ভৰাই দিছে কবাল্ট আৰু নিকেল ভৰাই দিছে ঠিক আছে কিছুমান মানে চোৱা তেওঁ কাম ভাল কৰিছিলে কিন্তু কিছুমান বস্তু ভুল হৈ আছে হ'ব তো সেইখিনিৰ ওপৰত আমি তো নেক্সট সেইখিনিৰ ওপৰত আলোচনা কৰিম তো এতিয়া চোৱা তেওঁ যিখিনি ভুল কৰিছিলে সেইখিনি আমি চাব লাগে অষ্টক সূত্ৰৰ সীমাবদ্ধতা অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা দেখা গৈছিল কেলছিয়ামৰ পাছত অষ্টম মৌলৰ একোটা ধৰ্ম প্ৰথমটোৰ সৈতে একেধৰণৰ নাছিল চোৱা কেলছিয়ামলৈকে মিলিলে কিন্তু কেলছিয়ামৰ পিছত যিখিনি মৌল আছিলে সেইখিনিৰ লগত অষ্টক সূত্ৰটো মতলব লেনদেনেই নাই হ'ব তো সেইকাৰণে এইটো এটা ডাঙৰ মিষ্টেক বা এটা ডাঙৰ তোমাৰ আখুৱা নেক্সট কি কৈছে নিউলেন্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও অধিক মৌল আৱিষ্কাৰ নহ'ব বুলি ধৰি লৈছিল কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌলৰ আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টক সূত্ৰৰ লগত খাপ খোৱা নাছিল নিউলেন্সে কি ক'লে যে 56টা মৌল আছে ন ইমানেই হ'ব আৰু ডিস্কভাৰ নহয় তেওঁ তেনেকৈ ভাবিছিলে মানে কিন্তু কি হ'ল তেওঁ চেলেঞ্জ কৰি পেলাই বা তেওঁক মতলব কি বুলি ক'ম আৰু তো কিন্তু কি হ'ল মানে আগলৈ আৰু মৌল আৱিষ্কাৰ হ'বলৈ ষ্টাৰ্ট হৈ গ'ল ঠিক আছে আৰু তেতিয়া সেই মৌলখিনিয়ে এই অষ্টক সূত্ৰটো নমুনা হৈ গ'ল হ'ব তো সেইকাৰণে কি হ'ব নিউলেন্সৰ যিটো সূত্ৰ আছিলে নিউলেন্সৰ যিটো তোমাৰ টেবুল আছিলে সেই টেবুলখন ফ্লপ হৈ গ'ল তাৰপৰা নেক্সট থাৰ্ড কি কৈছে নিউলেন্সে তেওঁৰ তালিকাখন সজাওঁতে মৌলবোৰ সজাওঁতে কেৱল একোটা স্থানত দুটাকৈ মৌলক স্থান দিয়া নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্তও কৰিছিল এনে উদাহৰণ দিব পাৰিম মানে অলপ আগতে মই ক'লোৱে কবাল্ট আৰু নিকেল ঠিক আছে কবাল্ট আৰু নিকেলৰ স্থান একেটা সিহঁতক ফ্ল'ৰিন ক্ল'ৰিন আৰু ব্ৰমিনৰ সৈতে একেটা স্তম্ভত ৰখাইছে অথচ ইহঁতৰ ধৰ্মই এইকেইটাৰ মৌলৰ পৰা যথেষ্ট পৃথক আইৰণৰ ধৰ্ম কবাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াক এই মৌলকেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে এতিয়া চোৱা কবাল্ট যিটো ফ্ল'ৰিন আছিলে ফ্ল'ৰিন হওক ক্ল'ৰিন হওক তাৰপিছত তোমাৰ ব্ৰমিন হওক ঠিক আছে ইহঁতৰ কি ইহঁতৰ প্ৰপাৰ্টিবিলাক কি ইহঁতি নন মেটেল আৰু ইহঁতি কি হাইলি ৰিয়েক্টিভ প্লাছ আৰু এটা বস্তু ইহঁতক যে মডাৰ্ণ পিৰিয়ডিক টেবুলখনক কি বুলি কয় হেলোজেন বুলি কয় ঠিক আছে ইহঁতৰ প্ৰপাৰ্টিবিলাক একেই আৰু ইহঁতৰ প্ৰত্যেকৰে যোনজোৰা এক কিন্তু ঠিক আছে তো ইহঁতৰ প্ৰপাৰ্টি মানে ভালকৈ মিলে কিন্তু কবাল্ট আৰু নিকেল মেটেল হয় আৰু ইহঁতি মেইনলি কি থাকে তোমাৰ কঠিন অৱস্থাত বা চলিড ষ্টেটত থাকে হ'ব তো কিন্তু ইহঁতৰ যিখিনি প্ৰপাৰ্টি এইখিনি ইয়াৰ লগত নিমিলে ঠিক আছে তো ইহঁতৰ যিখিনি প্ৰপাৰ্টি সেইখিনি এইকেইটাৰ লগত এই ফ্ল'ৰিন ক্ল'ৰিন আৰু ব্ৰমিনৰ লগত নিমিলে কিন্তু সিহঁতকো কি কৈছে একেটা স্তম্ভতে ৰখাই দিছে প্লাছ এটা স্তম্ভত তোমাৰ মানে কি এটা জেগাত মানে দুটা মৌল বহাই দিছে ন সেইটো এটা কি ডাঙৰ আখুৱা তাৰপিছত আহি গ'ল আমাৰ মেণ্ডেলিভৰ এণ্ট্ৰি হ'ল ঠিক আছে মেণ্ডেলিভ তামাম আছিল যে মেণ্ডেলিভে একদম গোটেই খেলে পল্টাই দিলে ঠিক আছে ৱৰ্কছ বদল দিলে তোমাৰ জজবাত বদল দিলে চব বদলাই দিলে তো এইখিনিতে মই কথা এটা কওঁ হা তুমি যদি চোৱা এইটো মই জাষ্ট নোটছত একো দিয়া নাই তো চোৱা ইয়াত মইতো বাকৱাচ কৰি আছোঁ হ'ব মোৰ ভাল লাগিছে কাৰণে মই কৰি আছোঁ ঠিক আছে তো তুমি যদি অকণমান মানে তুমি যদি চাই আছা ন তো তুমি মানে অকণমান বেলেগতকৈ ঠিক আছে কাৰণ বেলেগে নাচায় মানে ইমান ঠিক আছে ভিডিঅ' তুমি গোটেই মোৰ ইউটিউব ছেকশ্যনটোৱে চাই লোৱাচোন একো ইমান কেছ নাই মানে ঠিক আছে ইমান মানে কথা নাই কাৰো ধান্দা নাই মানে ইমান হ'ব চ' মই সেইটো ক'বলৈ বিচাৰি আছোঁ তুমি যদি এইটো চাইছা তুমি অকণমান স্পেচিয়েল হ'ব লাগিব মানে ঠিক আছে কাৰণ ইমান বাকৱাচ কোনো নুশুনে পটককৈ তো যদি শুনি আছা তেতিয়াহ'লেতো বহুত ভাল কংগ্ৰেচুলেশ্যন থেংক ইউ চাই থকাৰ কাৰণে আৰু এটা কথা শুনা যদি তুমি এই মেণ্ডেলিভৰ ওপৰত যদি ষ্টৰি এটা মানে বিচাৰা ন মানে মোৰ মন আছে মানে প্ৰপাৰ ঠিক আছে মেণ্ডেলিভৰ ষ্টৰিটো কি মেণ্ডেলিভ কোন আছিলে কি কথা গোটেই ষ্টৰিটো প্ৰপাৰ মোৰ মানে দিবলৈ মন আছে ঠিক আছে যদি তোমাক লাগে কমেণ্ট বক্সত জনোৱা আৰু যদি এইখন চাই আছা তেতিয়াহ'লে কমেণ্ট বক্সত জনোৱা কথাটো হ'ব তেতিয়া ময়ো ইনস্পিৰেশ্যন পাম ন এনেকুৱা ধৰণৰ বস্তুখিনি আকৌ আনি থাকিবলৈ হ'ব তো মেইন পইণ্টত আহিছোঁ তোমাক যদি ষ্টৰি এটা লাগে তুমি কমেণ্ট বক্সত জনোৱা আৰু সেইটোৰ ওপৰত মই হিন্দীত বনাম হা ষ্টৰিটো বনাই পেলাই মোৰ আৰু এটা চেনেল আছে লিংকটো ডেছক্ৰিপশ্যনত দিম নে দি দিম কৌশিক চান্দিল্য বুলি আছে ঠিক আছে তো লিংকটো ডেছক্ৰিপশ্যনত দি দিম তো তাত মই আপলোড কৰিম কিন্তু কমেণ্ট পাব লাগিব তেতিয়াহে ঠিক আছে তো সেয়াই এতিয়া পিছৰ পাৰ্টটো বহিছোঁ চোৱা
ইয়াত আহিব কি তোমাৰ বিশৃংখলতাৰ মাজত শৃংখলতা তাৰমানে মেণ্ডেলিভে কি কৰিলে গোটেই খেলিমেলি যিখিনি হৈ আছিলে সেইখিনি অলপ ষ্ট্ৰাকচাৰ কৰি পেলালে তো চোৱা এইসকলৰ ভিতৰত ৰুছ বিজ্ঞানী দিমিত্ৰি আইভানোভিচ মেণ্ডেলিভক মৌলৰ শ্ৰেণী বিভাজনৰ বাবে সৰ্বাধিক কৃতিত্ব দিয়া হয় মৌলৰ পৰ্যাপিত তালিকাৰ প্ৰাৰম্ভিক বিকাশত তেওঁ অতিশয় গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল ব্লা 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 তেওঁ এইখিনিত চোৱা তালিকাখনত মৌলবোৰক সিহঁতৰ মৌলিক ধৰ্ম পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত সজোৱা হৈছিল চোৱা নিউল্যান্ডে কি কৰিলে মৌলৰ তোমাৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতে সজাইছে কিন্তু মেণ্ডেলিভে কি কৰিলে তোমাৰ ৰাসায়নিক ধৰ্মৰ ওপৰতো গুৰুত্ব দিছে মানে ঠিক আছে সাদৃশ্যৰ ওপৰত গুৰুত্ব দি পেলাই সেইমতে তেওঁ সজাইছে ঠিক আছে তাৰপৰা নেক্সট পইণ্টটো চোৱা কি কৈছে মেণ্ডেলিভে কাম কৰোঁতে 63টা মৌলৰ বিষয়েহে জনা গৈছিল এইটো কোনোবা এখন হেৰিয়ত মানে হাফ ইয়াৰলি কুৱেশ্যন পেপাৰত আহিছে মানে কোনোবা এখন ডিষ্ট্ৰিক্ট কোনখন আছে নহয় পাহৰি থাকিলোঁ এই কুৱেশ্যনটো আহিছে মেণ্ডেলিভৰ টাইমত কেইটা মৌল মানে নাম কেইটা মৌল জনা গৈছিল কেইটা মৌলৰ কথা জনা গৈছিল তেনেকৈ আছিলে কুৱেশ্যনটো তো 63টা ঠিক আছে তো কি কৈছে তেওঁ মৌলসমূহৰ পাৰমাণৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল চোৱা ভৌতিক মানে কি ফিজিকেল ঠিক আছে ফিজিকেল মানে কি যিখিনি দেখি পায় হ'ব ফিজিকেল প্ৰপাৰ্টি ফৰ এক্সাম্পল তোমাৰ কালাৰটো কি ফিজিকেল প্ৰপাৰ্টি তাৰপিছত আৰু কি বুলি ক'ম ধৰা বস্তুটোৰ অৱস্থা কি মানে গোটা নে গেছীয় নে তোমাৰ জুলীয়া ঠিক আছে সলিড লিকুইড গেছ কি হয় মানে সেইবিলাক কি এইবিলাক ফিজিকেল প্ৰপাৰ্টি ঠিক আছে উতলাংক গলনাংক ঠিক আছে তো মেল্টিং পইণ্ট বইলিং পইণ্ট এইবিলাক কি এইবিলাক চব ফিজিকেল প্ৰপাৰ্টি হ'ব যিবিলাক দেখি পায় যিবিলাক ডাইৰেক্ট আমি জুখিব পাৰোঁ মানে সেইবিলাক কয় ফিজিকেল প্ৰপাৰ্টি কেমিকেল প্ৰপাৰ্টি কোনবিলাক যদি এইটো এলিমেণ্টে বেলেগ এটা এলিমেণ্টৰ লগত ৰিয়েকশ্যন কৰি বোলে এইটো বোলে ফৰ এক্সাম্পল এক্স এটা এলিমেণ্ট আছে সি অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰি এইটো মানে উলিয়ায় এইটো প্ৰডাক্ট দিয়ে বা তোমাৰ ৱাটাৰৰ লগত ৰিয়েক্ট কৰি পেলাই এইটো প্ৰডাক্ট দিয়ে ঠিক আছে তো সেইখিনি কেমিকেল প্ৰপাৰ্টি মানে হ'ব নেক্সট কি কৈছে ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পৰ্ক পৰীক্ষা কৰি চাইছিল ৰাসায়নিক ধৰ্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্ৰজেনৰ সৈতে গঠন কৰা যৌগবোৰৰ ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল মেণ্ডেলিভে কিহৰ ওপৰত গুৰুত্ব দিছিল চোৱা হাইড্ৰজেন আৰু অক্সিজেন ইহঁতৰ লগত যিখিনি ৰিয়েকশ্যন কৰে সেইখিনিৰ ৰিয়েকশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই তেওঁ মানে বহুত গুৰুত্ব দিছিল মানে সেইটোৰ ওপৰত ঠিক আছে তেওঁ হাইড্ৰজেন আৰু অক্সিজেনক এইবাবেই বাছি লৈছিল যে ইহঁত যথেষ্ট সক্ৰিয় আৰু অধিকাংশ মৌলৰ সৈতে ইহঁতে যৌগ গঠন কৰে ইহঁতি বহুত সক্ৰিয় আৰু কি বহুতখিনি মৌলৰ লগত ইহঁতি মতলব যৌগ গঠন কৰে মানে সেইকাৰণে হাইড্ৰজেন আৰু অক্সিজেনক প্ৰায়ৰিটি দিছিলে তেওঁ তাৰপৰা মৌল এটাক শ্ৰেণীভুক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্ৰাইড আৰু অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল তেওঁ কি কৈছে হাইড্ৰাইড মানে হাইড্ৰজেনৰ লগত যদি কোনোবা এটা মৌল তুমি যোগ কৰা বা হাইড্ৰজেনৰ লগত মানে কম্পাউণ্ড ফৰ্ম কৰিলে সেইটোক হাইড্ৰাইড কয় ঠিক আছে আৰু কি কৈছে অক্সাইড আৰু অক্সিজেনৰ লগত এড হ'লে এগেইন অক্সাইড এইটো গম পোৱা ছডিয়াম অক্সাইড ফৰ এক্সাম্পল তাৰপিছত ধৰা কি কৈছে অক্সাইডসমূহৰ সংকেতক মৌলটোৰ অন্যতম মূল ধৰ্ম হিচাপে বিবেচনা কৰিছিল ফৰ এক্সাম্পল তুমি চোৱা এইটো ধৰা লিথিয়াম ঠিক আছে এইটো ধৰা ছডিয়াম আৰু এইটো কি ক'ম আৰু এটা পটাছিয়াম যেনিবা ঠিক আছে এই গোটেইকেইটা চোৱা এই গোটেইকেইটাতে কি হ'ব অক্সিজেনৰ লগত যদি সিহঁতি ৰিয়েকশ্যন কৰে তেতিয়াহ'লে কি হ'ব লিথিয়ামৰ যোজ্যতা 1 লিথিয়াম ছডিয়াম আৰু পটাছিয়াম চবৰে যোজ্যতা 1 অক্সিজেনৰ যোজ্যতা কিমান 2 গতিকে ক্লাছ 9ত আমি কি বুলি কৈছিলোঁ এই যোজ্যতাকেইটা যেনেকৈ ইটোৱে সিটোক লয় সিটো মানে ইটোৱে মানে মূৰটো তলত তোৰটো মুখ দিয়ে এনেকুৱা টাইপ হয় ন তাৰমানে কি হ'ব ধৰা মই লিথিয়াম লিখিছোঁ লিথিয়াম কি হ'ব লিথিয়ামে 2টো ল'ব তাৰমানে Li2O তাৰপৰা ধৰা ছডিয়ামৰ কি হ'ব Na2O পটাছিয়ামৰ কি হ'ব K2O তো সেইকাৰণে সিহঁতি এনেকুৱা কিছুমান ফৰ্মেশ্যন বনায় ঠিক আছে বাৰু পিছৰ পইণ্টটো লাগিছোঁ তাৰপিছত তেওঁ 63খন কাৰ্ড লৈ মৌল একোটাৰ ধৰ্মবোৰ একোখন কাৰ্ডত লিখিছিল অনুৰূপ ধৰ্ম প্ৰদৰ্শন কৰা মৌলসমূহ ভাগে ভাগে বাছি সেইমতে কাৰ্ডবোৰ বেৰত গাঁঠি গৈছিল তেওঁ লক্ষ্য কৰিছিল যে মৌলবোৰৰ অধিকাংশই পৰ্যাপিত তালিকা এখনত ঠাই পাইছিল আৰু সিহঁতক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল এইটো দেখা গৈছিল যে নিৰ্দিষ্ট ব্যৱধানৰ অন্তৰত এনেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্ম দেখুওৱা মৌলবোৰৰ পুনৰাবৃত্তি ঘটে ইয়াৰে ওপৰত ভিত্তি কৰি মেণ্ডেলিভে এটা পৰ্যাবৃত্ত সূত্ৰ প্ৰতিপাদন কৰিছিল সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় ঠিক আছে তো কি কৈছে মেণ্ডেলিভে বহুতখিনি একদম মতলব ইণ্টাৰেষ্টিং মানে কথা ক'লে কি ক'লে তেওঁ প্ৰথমতে যিখিনি ফিজিকেল প্ৰপাৰ্টি বা যিখিনি তোমাৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মৰ ভিত্তিত মৌলখিনি সজাবলৈ চেষ্টা কৰিছিলে আৰু সেইখিনিৰ ওপৰত তেওঁ প্ৰপাৰ ষ্টাডি কৰিছিলে মানে তাৰপৰা কি হ'ব তেওঁ অক্সাইড আৰু হাইড্ৰাইডবিলাক মানে প্ৰপাৰ ক্লাছিফাই কৰি পেলাই সিহঁতক মানে ভালকৈ সজাবলৈ চেষ্টা কৰিছিলে তাৰপৰা চোৱা আৰু কি কৈছিলে তেওঁ এইটো দেখা গৈছিল তেওঁ কি কৰিলে চোৱা একদম বহুত ইণ্টাৰেষ্টিং কাম কৰিলে চোৱা দেই এইখিনিত মই অকণমান মেইন টপিকৰ পৰা অকণমান আঁতৰি পেলাই ছাইডৰ কথা এটা কওঁ দেই
ৰাজশাসন বুলি এখন চিনেমা আছে সাউথৰ একদম ধুনীয়া ষ্টৰী মানে আৰু এই কটপুতলি বুলি মুভি এখন ওলাইছে তোমাৰ হটষ্টাৰতে ওলাই আছিলে সেইদিনা দেখিছিলোঁ তো সেইখন মুভি মানে ৰাজশাসনখনৰ কপি ঠিক আছে ইউটিউবত ৰাজশাসন বুলি মাৰিলে পাই যাবা মানে ঠিক আছে তো সেই মুভিখনত কি আছিলে তোমাৰ যিটো লিড এক্টৰ মানে সেই লিড এক্টৰটো এটা তোমাৰ মানে ষ্টৰী ৰাইটাৰ হয় ক্ৰাইম ষ্টৰী এনেকুৱা ৰাইটাৰ হয় আৰু সি মানে নিজৰ যিটো স্ক্ৰিপ্ট আছিলে যিটো ষ্টৰী আছিলে সেইটো তেওঁ ফিল্ম বনাবলৈ মানে বিচাৰি আছিলে কিন্তু তেওঁ ফিল্মখন বনাব নোৱাৰিলে মানে ঠিক আছে কোনো মানে একচেপ্ট নকৰিলে পিছত কি হ'ল তেওঁ লাষ্টত গৈ পেলাই জব ল'বলৈ মানে তেওঁ বাধ্য হৈ গ'লগৈ তেওঁ পুলিচৰ জব ল'লে পুলিচৰ জবত গৈ পেলাই তেওঁ মানে কিবা কিবি কাম কৰিলে তো সেইটো একচুৱেলি মেইন পইণ্ট মই মেইন পইণ্টটো এইটো ক'ব বিচাৰিছোঁ যে তেওঁ কি কৰে তেওঁ এটা মানে মতলব ক্ৰাইম ছল্ভ কৰি দিয়ে কেনেকৈ ছল্ভ কৰে তেওঁ কি কৰিছিলে তেওঁ যেতিয়া মানে ক্ৰাইম মানে ৰাইটাৰ আছিল ন তো তেওঁ কি কৰে যেতিয়াই কিবা এটা নিউজ পায় ন সেই নিউজটো কি কৰিব এখন ৱাল আছে সেই ৱালখনত গোটেই নিউজবিলাক ক্ৰাইমৰ যিখিনি তোমাৰ নিউজ আছে সেই গোটেই নিউজখিনি গোটেই ৱালখন তোমাৰ মানে লগাই দিয়ে ঠিক আছে লগাই পেলাই গোটেইখিনি একদম পুৰা প্ৰপাৰ একদম ৱালত মানে লগোৱা থাকে ঠিক আছে তাৰপিছত তেওঁ কি কৰে তেওঁ মানে নিজৰ কাহিনীটোৰ কাৰণে ইনস্পিৰেশ্যন লয় সেই ৱালখনৰ পৰা তাৰপৰা চাই তোমাৰ গোটেই ধৰা চিষ্টেমবিলাক মানে তাৰপৰা কি কৰে তেওঁ ৱালখন অধ্যয়ন কৰে তাৰমানে ৱালখনৰ যিখিনি বস্তু সেইখিনি অধ্যয়ন কৰে পেলাই গোটেই যোগসূত্ৰবিলাক মিলাই মানে আৰু কেনেবাকৈ সেই বস্তুটো পিছত কাম আহি যায় তো মুভিখন ইণ্টাৰেষ্টিং অলপ ডাৰ্ক হয় তো চাব পাৰা মানে বাকী মেইন পইণ্টটো লৈছোঁ চোৱা মই এইটো কথা কিয় ক'বলগীয়া হ'ল তোমালোকেও এনেকুৱাই কৰা নোটছ তোমালোকে এনেকৈ বনোৱা নোটছটো এনেকৈ বনাব লাগে একচুৱেলি মই দুটা ফৰ্মেট বনাই থৈছোঁ মই দেখাইছোঁ ৰ'বা ঠিক আছে তো এইটো চোৱা মই কি কৰিলোঁ মই দবাইনাৰ ট্ৰাইড যিটো আছিলে সেইটো চোৱা লিথিয়াম ছডিয়াম পটেছিয়াম এনেকৈ তাৰপিছত কেলছিয়াম ষ্ট্ৰনছিয়াম বেৰিয়াম তাৰপিছত ক্লৰিন ব্ৰমিন আয়ডিন এইখিনি চোৱা চব মই ভাগ কৰি পেলালোঁ তাৰপৰা কি কৰিলোঁ চোৱা সীমাবদ্ধতাখিনি ভালকৈ এনেকৈ ভাগ কৰি পেলালোঁ তাৰপৰা দবাইনাৰ ট্ৰাইডৰ মানে কি আছিলে মেইন কথাটো সেই কথাটো ইয়াত লিখা আছে তাৰপিছত নেক্সট মই লিখিছোঁ চোৱা এইফালে কি কৰিলোঁ চোৱা নিউ লেন্সৰ অষ্টসূত্ৰ তো মই এনেকৈ নোটখিনি বনাইছোঁ তোমালোকে ইচ্ছা কৰিলে এনেকৈও বনাব পাৰা মানে ভাল হ'ব আৰু এইটো মই কি হ'ব এই যিখিনি নোটছ মই বনাইছোঁ ন মই বনোৱাখিনি ডেছক্ৰিপশ্যনত মই লিংক দি দিম টেলিগ্ৰাম গ্ৰুপৰ লিংকটো দিম তাত তোমালোকে গৈ পেলাই এক্সেছ কৰি ল'বা ঠিক আছে বাৰু তো পিছৰ পইণ্টটো চোৱা মই কি কৰিলোঁ মই নিউ লেন্সৰ সূত্ৰটো ডাঙৰ কেনেকৈ বনালোঁ আৰু তাৰ যিখিনি বৈশিষ্ট্য আছে সেইখিনি ভাগ কৰি পেলালোঁ তাৰ যিখিনি সীমাবদ্ধতা আছিলে সেইখিনি ভাগ কৰি পেলালোঁ ঠিক আছে তাৰপৰা নেক্সট ধৰা আৰু কি আছে আৰু তোমাৰ এতিয়া ধৰা নিউ লেন্সৰ অষ্টসূত্ৰ তো অষ্টকখন মই কি কৰিলোঁ প্ৰথমতে কি কৰিলোঁ মই টেবুলখন বনালোঁ টেবুলখন বনোৱাৰ পিছত তাৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট সেই পইণ্টকেইটা মই এনেকৈ ভাগ কৰি পেলালোঁ ঠিক আছে তাৰপিছত আৰু এটা চিম্পল দেখাইছোঁ ৰ'বা তো এইটো চোৱা আধুনিক পৰ্যাপিত তালিকা মই এখন কি কৰিলোঁ চবচে প্ৰথম মই পৰ্যাপিত তালিকাখন লগাই লৈছোঁ তাৰপৰা কি কৰিলোঁ চোৱা আধুনিক পৰ্যাপিত তালিকাত কি মেইন বস্তু আছে বুক এইখিনি চোৱা এইখিনি মই বুকৰ পৰা উঠাইছোঁ বুকৰ যিখিনি মেইন পইণ্ট সেই বস্তুখিনি মই ইয়াত উঠাবলৈ মানে চেষ্টা কৰিছোঁ বা ইয়াত উঠাই দিছোঁ মানে ঠিক আছে ডেছক্ৰিপশ্যনৰ লিংকটোত গ'লে তোমালোকে পাই যাবা নোটখিনি তো চোৱা বস্তুখিনি দেখিবলৈতো ভাল হৈছে ডেফিনেটলি ভাল হৈছে আৰে ভাল হৈছে হ'ব সেই বেয়াকৈ নক'বা হ'ব ধুনীয়া আছে বহুত কষ্ট হৈছে বাৰু হেৰি তো এইখিনি চোৱা মই এনেকৈ ভাগ কৰি পেলাইছোঁ তোমালোকে এনেকৈ ইচ্ছা কৰিলে ভাগ কৰিব পাৰা মানে ঠিক আছে তো চোৱা এইখিনি মই ভাগ কৰি পেলাইছোঁ এনেকৈ তো এনেকৈ পঢ়িলে কি হ'ব মানে তুমি যিখিনি বুকৰ যিখিনি বস্তু আছে সেইখিনি যদি তুমি এনেকৈ প্ৰপাৰ উপস্থাপন কৰা ন তোমাৰ অট'মেটিক বস্তুখিনি মনত থাকি যাব মানে আৰু এতিয়া চোৱা এতিয়া তোমাৰ গভৰ্ণমেণ্টে কি কৈছে বা তোমাৰ এডুকেশ্যন চিষ্টেমটো কেনেকুৱা হৈছে যে তোমাৰ মানে 1 মাৰ্ক কুৱেশ্যনবিলাকক বহুত গুৰুত্ব দিছে তো 1 মাৰ্ক কুৱেশ্যনবিলাক তোমালোকৰ হেৰাই নাযায় মানে এনেকৈ ঠিক আছে তো এনেকৈ নোট বনোৱা হ'ব তো সেয়াই আছিলে মেইন কথা আৰু চোৱা যিটো মেণ্ডেলিভৰ যিটো চোৱা সৰু কথা আমি মানে শিকোঁ বুলি ক'লে ন চবৰ পৰা শিকিব পাৰোঁ মেণ্ডেলিভে চোৱা এইখন আমি মেণ্ডেলিভৰ পিৰিয়ডিক টেবলৰ পৰা কি গম পালোঁ যে নোট কেনেকৈ বনাব লাগে চোৱা কিমান ইণ্টাৰেষ্টিং বাৰু তো মেইন পইণ্টটো লৈছোঁ মেণ্ডেলিভৰ পিৰিয়ডিক টেবলখন তো একচুৱেলি এইটো ভিডিঅ' আমি ইমানতে মানে শেষ কৰোঁ ইয়াৰ পিছৰ ভিডিঅ'টোত মেণ্ডেলিভৰ পিৰিয়ডিক টেবলখন আৰু মেণ্ডেলিভৰ যিটো মতলব টেবুলখনৰ যিখিনি সীমাবদ্ধতা আছিলে সেইখিনিৰ ওপৰত আলোচনা কৰিম তাৰপিছত কি হ'ব যিখন মডাৰ্ণ পিৰিয়ডিক টেবল আধুনিক পৰ্যাপিত তালিকা সেইখিনিৰ ওপৰত ডিটেইলকৈ আলোচনা কৰিম তো আশা কৰোঁ বস্তুখিনি বুজি পাইছা চাগে তো যদি ব'ৰ হৈছা চৰি একদম বেয়া চেনা পাবা তো সেয়াই আৰু উপায় নাই তো মই চোৱা মই এনেকৈ পঢ়াই ভাল পাওঁ ইনষ্টেড মানে এই সৰু পইণ্টকেইটা কৈ দিয়াতকৈ ঠিক আছে তো যদি তোমালোকৰো এনেকৈ বস্তুটো বুজি ভাল লাগে পঢ়ি ভাল লাগে এটলিষ্ট কিবা এটা জনাবা ঠিক আছে আৰু বেছি কথা নকওঁ তো ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পাম তো আৰু এটা বস্তু ন ভিডিঅ'টো যদি হেল্পফুল হৈছে প্লিজ শ্বেয়াৰ কৰি দিবা হ'ব তো সিমানেই তো আৰু লাষ্ট এটা কথা তুমি যদি এইটো ভিডিঅ' ভাল পাইছা ন দেন এইকেইটাৰ ভিতৰত কিবা এটা চাই ল'বাচোন হ'ব তো আজিলৈ হেৰাই কৰিছোঁ বাই বাই